ছাত্ৰ ছাত্ৰীসকল, আগৰ ক্লাছটোত আমি বস্তু বিজ্ঞান অধ্যয়ন পাঠটোৰ কিছু অংশ বুজাই তোমালোকক সম্পূৰ্ণ কৰিছিলোঁ। তাৰ সেইখিনিৰ ভিতৰত আমি পাইছিলোঁ যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল আৰু বিজ্ঞানৰ জৰিয়তে মানুহে যিবিলাক নতুন নতুন বস্তু আৱিষ্কাৰ কৰিছে বৈজ্ঞানিকসকলে, সেই আৱিষ্কৃত বস্তুসমূহে আমাৰ দৈনন্দিন জীৱন যাত্ৰাটোক কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে বা দৈনন্দিন জীৱন যাত্ৰাটোত বিজ্ঞানৰ আৱিষ্কাৰ আমাক কেনেকুৱা ধৰণে সহায় কৰিছে, আমাৰ জীৱনটো আমি আগবঢ়াই লৈ যোৱাত আমাৰ সুবিধাজনকভাৱে কোনখিনি বিজ্ঞানৰ অৱদানে আমাক সহায় কৰিছে, সেই কথাখিনি আমি আলোচনা কৰিছিলোঁ। তদুপৰি তাত এনেকুৱা কিছুমান কথা উল্লেখ কৰিছে যে সাধাৰণতে আমাৰ চকুৰ সন্মুখত ঘটি থকা কিছুমান ঘটনা আমি মন নকৰোঁ, কিন্তু মন নকৰিলেও তাৰ অন্তৰালত এটা কাৰণ জড়িত হৈ থাকে। যেনেকৈ হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়, সেইটো কথা আমি জানো যে যেতিয়া আমি হাবি খুব ডাঠ ঘন হাবিৰ মাজত চিঞৰি দিওঁ, মাতটো ঠেকা খাই পেলাই আকৌ প্ৰতিধ্বনি হয়, সেই কথাটো আমি জানো, হয়নে? কিন্তু সেই কথাখিনি আমি নাভাবোঁ। ঠিক তেনেকুৱা ধৰণে এইবিলাক ঘটনা ঘটি থকাৰ আঁৰত বা ভূমিকম্প হৈ থকাৰ আঁৰত, আগ্নেয়গিৰি উদ্ভাৱনৰ আঁৰত, ঢোল মাৰিলে কোব হোৱাৰ আঁৰত, শব্দ হোৱাৰ আঁৰত কি কথা জড়িত হৈ আছে, তাৰ কাৰণবিলাক আমাক জনাত সহায় কৰে একমাত্ৰ বিজ্ঞানে। আৰু ইয়াত কিছুমান কথা যে উল্লেখ কৰিছে, ৰশ্মি তত্ত্ব নিৰূপণ কৰি ফটোগ্ৰাফ নিৰ্মাণ কৰিছে, দৰ্শন ক্ৰিয়া তত্ত্ব নিৰূপণ কৰি বিজ্ঞানীসকলে দূৰবীক্ষণ অনুবীক্ষণ আদি যন্ত্ৰ সাজিছে, এই কথাবিলাক তোমালোকে মনত ৰাখিব লাগিব। কাৰণ কেতিয়াবা আমাৰ প্ৰশ্ন হয় যে ফটোগ্ৰাফ নিৰ্মাণ কৰি উলিওৱা যিটো তত্ত্বটোৰ নাম লিখা, বা দৰ্শন ক্ৰিয়া তত্ত্ব নিৰূপণ কৰি বিজ্ঞানীসকলে কি কি যন্ত্ৰ আৱিষ্কাৰ কৰিছে, তেনেকুৱা ধৰণৰ এই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব। এতিয়া লেখকে এটা কথা কৈছে যে বিজ্ঞান চৰ্চাৰ পৰা আজি পৰিমিত প্ৰকৃতিৰ ইমানখিনি তত্ত্ব পোৱা গৈছে, আৰু চৰ্চা কৰি থাকিলে আগলৈ যে কিমান নতুন ৰহস্য বিদিত হ'ব তাক কোনে ক'ব পাৰে। এইটো সঁচা কথা, কাৰণ অতীতত পৰা মানুহে বৰ্তমানলৈকে যিটো মানৱ সভ্যতাৰ উত্তৰণ ঘটিছে, তাত বিজ্ঞান চৰ্চাৰ আজি পৰিমিত প্ৰকৃতিৰ ইমানখিনি তত্ত্ব পোৱা গৈছে। বিজ্ঞানৰ চৰ্চা বিজ্ঞানীসকলে কৰি আছে আৰু তাৰ পৰা নতুন নতুন তথ্য নিতৌ উদ্ভাৱন হৈ গৈ আছে। আজিলৈকে আমি যিখিনি প্ৰকৃতিৰ তত্ত্ব পাইছোঁ, চৰ্চা যদি আমি কৰি থাকোঁ, এটা সময়লৈকে যদি সীমাবদ্ধ নাৰাখি আমি আগলৈও যদি বিজ্ঞান চৰ্চা বিভিন্ন বিজ্ঞানে কৰি থাকে, তেতিয়াহ'লে তাৰ পৰা আৰু নতুন নতুন প্ৰকৃতিৰ কিমান ৰহস্য উদ্ঘাটন হ'ব, মানুহে কিমান সেই ৰহস্য সম্পৰ্কে জানিব পাৰিব, তাক কোনে ক'ব পাৰে। এইটো লেখকৰ মনতে প্ৰশ্ন আহিছে যে ইমানখিনিলৈকে আমি ইমানখিনি কথা জানিলোঁ, কাৰণ এই প্ৰবন্ধটো সাৰথি নামৰ গ্ৰন্থখনৰ অন্তৰ্গত, আৰু সাৰথিখন প্ৰকাশ হৈছে 1925 চনত। তেতিয়াহ'লে এই প্ৰবন্ধটো লিখা সময়টো আমি অনুমান কৰিব পাৰিছোঁ। গতিকে তেতিয়ালৈকে বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰে মানুহক চমক খুৱাই গৈছিলে, আৰু তেতিয়াৰ পৰা আজি এতিয়ালৈকে প্ৰায় 100টা বছৰে হ'বহি হ'ল, আৰু 5 বছৰৰ পিছত গতিকে এটা শতিকা হ'ব। আৰু সেই শতিকাটোত বিজ্ঞানে বহুতখিনি উন্নতি কৰিলে। লেখকে লিখাৰ সময়ৰ পিছতো বহুতখিনি বিজ্ঞানে উন্নতি কৰি আজিৰ পৰ্যায় পাইছে। গতিকে আজিৰ প্ৰাসংগিকভাৱে বিজ্ঞানৰ চৰ্চা যদি হৈ থাকে আগলৈ, তেতিয়াহ'লে বিভিন্ন প্ৰকৃতিৰ নতুন নতুন তথ্যসমূহ উদ্ঘাটন হৈ থাকিব। আচলমতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল, আৰু সেইকাৰণে লেখকে কৈছে যে আচলতে প্ৰকৃততে মানৱ জাতিটো যে সভ্যতাৰ উন্নতি হৈ গৈ আছে, মানৱে চামে চামে উত্তৰণ ঘটাই গৈ আছে, উন্নতিৰ জখলাত আগবাঢ়ি গৈ আছে, নতুন নতুন বস্তু উদ্ভাৱন কৰি তাৰ পৰা সুবিধাসমূহ লাভ কৰি, তাৰ একমাত্ৰ অন্তৰ্নিহিত কাৰণ হৈছে মানুহে কৰা বিজ্ঞান চৰ্চাৰ ফল। এতেকে এনেকুৱা বিজ্ঞান শাস্ত্ৰ যে অধ্যয়নৰ এটা ঘাই বিষয়, তাক নতুন যুক্তিৰে প্ৰমাণ কৰিবৰ সকাম নাই। আৰু সেইকাৰণে লেখকে কৈছে যে এনেকুৱা বিজ্ঞানৰ শাস্ত্ৰৰ বিষয়ে অধ্যয়ন কৰাটো, গোটেই বিজ্ঞান বিষয়টোক এখন শাস্ত্ৰৰ লগত তুলনা কৰিছে, সেইটো কাৰণে জ্ঞানৰ ভঁৰাল বিজ্ঞান শাস্ত্ৰত নিহিত হৈ থাকে বুলি কৈছে। সেইকাৰণে বিজ্ঞান শাস্ত্ৰ যিহেতু এটা অধ্যয়নৰ প্ৰধান বিষয়, বিজ্ঞান নহ'লে আমি একোৱে ৰহস্যখিনি উদ্ভাৱন কৰিব নোৱাৰোঁ, গতিকে তাক সেইটো ঘাই বিষয় বুলি প্ৰমাণ কৰিবলৈ নতুন আৰু যুক্তি নালাগে, কাৰণ ইমানখিনি কথা ইতিমধ্যে আমি এই প্ৰবন্ধটোত আলোচনা কৰি আহিছোঁ। সেইটো কাৰণেহে এই প্ৰবন্ধটো আচলতে আমাক দিয়া হৈছে যে বিজ্ঞানৰ অধ্যয়ন আজিৰ পৰিপ্ৰেক্ষিতত অতিকে বিজ্ঞানৰ প্ৰাসংগিকতা আছে, সেইটো কাৰণে বিজ্ঞান হৈছে এটা প্ৰধান চৰ্চা কৰিবলগীয়া বিষয়। এতিয়া চোৱা পেজ নম্বৰ 63, কুসংস্কাৰ উদ্গতি পথৰ এটা বাধা। হয়, মানুহে বিজ্ঞানৰ জৰিয়তে উন্নতি কৰিছে, উত্তৰণ ঘটাইছে, কিন্তু তাত
এটা উন্নতিৰ পথত যেন কিবা এটাই মানুহক বাধা দি আছে, আৰু সেই বাধাটো হৈছে কুসংস্কাৰ। চোৱা, জাতীয় কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদ্গতিৰ পথ ভেটে। বিজ্ঞানৰ জ্ঞানে এটা ভেটা ভাঙি উদ্গতিৰ পথ মোকলাই দিয়ে। বহুত চহা মানুহে ধন গোলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কুসংস্কাৰৰ দৃষ্টান্ত। ইয়াতকৈ গুৰুতৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে। বিজ্ঞান শিক্ষা কৰিলে তেনে কুসংস্কাৰ থাকিব নোৱাৰে। কুসংস্কাৰৰ কথাটো যে কৈছে, মানুহে তাৰমানে যেতিয়া প্ৰকৃতিৰ গুপ্ত তথ্যটো নিৰূপণ কৰি উলিয়াব নোৱাৰে, তাৰ বিষয়ে যেতিয়া মানুহৰ জ্ঞান নাথাকে, তেতিয়া মানুহে যিকোনো এটা ঘটনা ঘটাৰ কাৰণ যিকোনো বৰ্ণনা কৰি দিয়ে। কাৰণ আগৰ দিনৰ মানুহবোৰে এতিয়া ভূমিকম্প কেলে হয় বুলি সুধিলে মানুহে ক'ব নোৱাৰে যে ডাঙৰ মস্ত হাতী এটা আকাশত থাকে, আকাশত থকা হাতীটোৱে গাটো লৰাই দিয়ে, আৰু গাটো লৰাই দিলে গোটেই পৃথিৱীখন লৈ যায়। সেইটো আমিও সেই আগতে মানুহবিলাকে তেনেকৈ কোৱা শুনিছোঁ। কিন্তু এতিয়া আমি গম পাওঁ যে ভূমিকম্প কি কাৰণে হয় বা আগ্নেয়গিৰি উৎঘাটন কি কাৰণে হয়। গতিকে এই কথাবিলাকৰ তাৰমানে মানুহে যে ক'লে হাতীয়ে গা লৰাই দিলে ভূমিকম্প হয়, সেইটো এটা কুসংস্কাৰ বুলি কৈছে। কাৰণ তেওঁলোকৰ মনত, যিবিলাক মানুহে এই কথাটো ক'ব বিচাৰে, তেওঁলোকৰ মনত নতুন কথা এটা জানিবৰ কাৰণে কোনো ধৰণৰ হয়তো অৱকাশ নাই বা তেওঁলোকে জানিব নোখোজে। গতিকে জাতি এটাৰ কুসংস্কাৰে সেই জাতিটোৰ উন্নতিত বাধা দিব। যিকোনো এটা বিষয় লৈ যদি এজন দুজন তিনিজন চাৰিজনকৈ এটা জাতিৰ মানুহৰ উন্নতিৰ পথটো কুসংস্কাৰে ভেটি পেলায়, তেতিয়াহ'লে সেই জাতিটোৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। আৰু ব্যক্তি এজনৰ মনৰ কুসংস্কাৰে ব্যক্তিজনৰ উদ্গতিত বাধাৰ সৃষ্টি কৰিব। কাৰণ এজন দুজন ব্যক্তিকৈ এটা জাতি হ'ব, সেই জাতিটোৰ যদি সমগ্ৰ এজনৰ মানসিকতা যেনেকুৱা তেনেকুৱা ধৰণৰ আৰু মানসিকতাৰ যদি মানুহ গোট খাই সেই জাতিটো অধোগতিৰ ফালে গুচি যাব। ঠিক তেনেকুৱা ধৰণৰ ব্যক্তি এজনৰ মনত যদি কুসংস্কাৰ বাহ লয়, তেওঁ যদি সেই প্ৰকৃত কথাটো জানিবলৈ নিবিচাৰে, বিজ্ঞানৰ চৰ্চা কৰিবলৈ নিবিচাৰে, তেতিয়াহ'লে ব্যক্তিজনৰ জীৱনত উন্নতিৰ পথত বাধা সৃষ্টি হ'ব। আৰু বিজ্ঞানৰ জ্ঞানে কি কৰে, এটা ভেটা ভাঙি উদ্গতিৰ পথত মোকলাই মানুহক আগবাঢ়ি যোৱাত সহায় কৰে। বিজ্ঞানৰ জ্ঞান সেইকাৰণে আমাক অতীব প্ৰয়োজনীয়। এতিয়া বহুত চহা মানুহে, গাঁৱৰ মানুহে ধন গোলৈ, তোমালোকে ধন গোলৈ নাম শুনিছানে নাই মই নাজানো। ধন গোলৈ এনেকুৱা এটা বস্তু যিটো নেকি মানুহে ভূত প্ৰেতৰ মায়া বুলি ভাবে। কিন্তু তাত ভূত প্ৰেতৰ মায়ালৈ বিশ্বাস কৰিবলগীয়া একো নাই। কাৰণ কি হয়, জাবৰ জন্তু মানে জন্তুৰ মল মূত্ৰ বা জাবৰ থকা এনেকুৱা কিছুমান গেলা পচা মানে বস্তুবোৰ য'ত ৰাখি থোৱা থাকে, জেকা ঠাইৰ পৰা খুব বেয়া গোন্ধ ওলায়, আৰু সেই তাৰ এবিধ বাষ্প তাত থাকে। বহুত দিনৰ জাবৰ জন্তুৰ মল মূত্ৰ এনেকুৱাবিলাক জমা হৈ পচা গেলা পচা বস্তু হৈ আৰু সেই তাৰ পৰা যেতিয়া বাষ্পটো ওলায়, বতাহৰ লগত যেতিয়া মিলি যায়, তেতিয়া তাত জুই নিচিনা চাকি নিচিনাকৈ বতাহত উৰি যোৱা দেখা যায়। এনেকৈ বতাহত চলি চলি গৈ থাকে। দেখিছা চাগে কিছুমানে মন কৰিলে, বা নেদেখিবও পাৰা তোমালোকে। কিতাপত আছে ধন গোলৈ মানে কি, এইটো চাই ল'বা তোমালোকে। তো সেই বাষ্পটো মানে বতাহত লাগি যেতিয়া জুই নিচিনাকৈ চাকি এটাৰ নিচিনা হয় আঁতৰৰ পৰা দেখিবলৈ, তেতিয়া মানুহে সেইটো ভূত বা প্ৰেত আহিছে বুলি মানুহে বিশ্বাস কৰে। সেইটো মানুহৰ মনৰ ভ্ৰম। আচলতে মানুহে সেইটো জানিব নিবিচাৰে, দূৰতে তাৰ পৰা ভয় খাই পেলাই ভূত প্ৰেত আহিছে বুলি ভাবে। গতিকে সেই কুসংস্কাৰ, এইবিলাক এটা উদাহৰণ। গতিকে তেনেকুৱা ধৰণৰ উদাহৰণবিলাক হৈছে কুসংস্কাৰ, আৰু সেই কুসংস্কাৰে কিন্তু বিজ্ঞানৰ উন্নতিত বাধা প্ৰদান কৰিব পাৰে। গতিকে সেইকাৰণে মানুহক বিজ্ঞানৰ চৰ্চাৰ অতিকে প্ৰয়োজন। আজি আমি এতিয়া পঢ়া শুনা কৰিছোঁ, বিজ্ঞান পঢ়িছোঁ, আমাৰ সকলোৰে স্কুলত বিষয় হিচাপে বিজ্ঞান আছে, ষ্ট্ৰীম হিচাপে বিজ্ঞান আছে, হয়নে? গতিকে সেই বিজ্ঞানে আমাক বহুতখিনি কথা জনাত সহায় কৰিছে, আৰু বিজ্ঞান সেইকাৰণে অধ্যয়নৰ এটা প্ৰধান বিষয় হৈ পৰিছে। কাৰণ বিজ্ঞানে কুসংস্কাৰ নোহোৱা কৰি মানুহৰ মনত প্ৰকৃতিৰ গুপ্ত তথ্যবিলাক জনাত সহায় কৰে। এই ভূমিকম্প হওক বা ধনগুলৈ হওক, এইটো সাধাৰণ কথা বুলি কৈছে লেখকে। কাৰণ এনেকুৱা কিছুমান গুৰুত্বৰ বিষয় আছে, আমাৰ সমাজখন এনেকুৱা কিছুমান বিষয়ত অন্ধবিশ্বাসী বা কুসংস্কাৰী হৈ আছে যে সেইবিলাকৰ বিষয়ে যদি আমি এতিয়া আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে বহুত দীঘলীয়া হৈ যাব। কিন্তু এটা কথা তোমালোকে জানি থোৱা যে আমাৰ সমাজত যিবিলাক মানুহে বিজ্ঞানৰ গুৰুত্ব এতিয়ালৈকে বুজা নাই, বিজ্ঞান চৰ্চা কৰিব নোখোজে, সেই মানুহবিলাকৰ মনত কিছু নহয় কিছু সংখ্যক
তাৰমানে কুসংস্কাৰ আছে। এতিয়া চোৱা আমাৰ সাধাৰণতে ৰাতি ঘৰ ঝাৰু দিব নাপায় বুলি কয়, নাপায় বুলি যে কৈ দিয়ে, সেই নাপায়টো আঁৰত কি কথা কি বতৰা কোনেও নাজানে। কিন্তু আমি যদি চাওঁ যে ৰাতি আগৰ দিনত বিজুলী বাতি নাছিলে, কাৰেণ্ট নাছিলে, আন্ধাৰ চাৰিওফালে চাকি পোহৰ, হয়নে? তাত যদি মূল্যৱান কিবা বস্তু এটা, সোণেই হওক বা এনেকুৱা কিবা টকা পইচাই হওক, মূল্যৱান বস্তু এটা সাৰি দিয়াৰ পিছত তুমি পিছদিনা বিচাৰি নোপোৱা। কিন্তু এতিয়া মানুহৰ লাইটৰ কানেকশ্যন আহিলে, ইনভাৰ্টাৰ আছে, জেনেৰেটৰ আছে, সেইবিলাকত তুমি যদি ৰাতি ঝাৰু দিয়া তেতিয়াহ'লে কি হয়, তাত তোমাৰ যদি কিবা এটা দৰকাৰী বস্তু পৰিও যায় তুমি সেই বস্তুটো আকৌ পাব পাৰা। কিন্তু তাৰ নাপায়টোৰ অন্তৰালত তাৰমানে বিজ্ঞানভিত্তিক কাৰণ জড়িত হৈ থাকে এনেকুৱা কথাবিলাকত। কিন্তু মানুহে সেইটো বিজ্ঞানৰ কাৰণে বুলি নকয়, মানে তেওঁলোকে সেইটো নাজানে যে তেওঁলোকে সেইটো নাপায় বুলি কৈ দিয়ে। নাপায় বুলি কওঁতে তেওঁলোকে প্ৰকৃত কথাটো, এতিয়া আগৰ দিনত তুমি ককা আইতাহঁতে বহুত নিয়ম আমাক কয় বা মা দেউতাহঁতে কেতিয়াবা কয়, এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়। তেতিয়া আমি এইবিলাকে কেলৈ নাপায় কথাটো সোধোঁ। কেলৈ নাপায়টোৱে আচলতে আমাক সেই তাৰ অন্তৰালৰ কাৰণটো আমাক জনাত সহায় কৰে। তেতিয়া যদি আমি জানো, সেই জনাটোৰ পৰা আমাৰ কামটো কিয় কৰিব নাপায় সেই কথাটো আমি জানিলে আন 10জনক বুজাই দিব পাৰিলোঁ আৰু আমি নিজেও তাৰ পৰা উপকৃত হ'ব পাৰিলোঁ। কিন্তু অকল নাপায় বুলি কৈ থাকিলে আমি তাৰ প্ৰকৃত কাৰণটো কেতিয়াও উদ্ঘাটন কৰি উলিয়াব নোৱাৰিম। আৰু সেইকাৰণে আমি কথাটো নাপায় নকৰোঁ এইবিলাক ভাবি থকাতকৈ আমি যদি বিজ্ঞানৰ দিশেৰে চৰ্চা কৰিবলৈ চাওঁ বা অন্তৰ্নিহিত কাৰণটো যদি আমি উলিয়াবলৈ চাওঁ, তেতিয়াহে আমি সেই বিষয়টোত আৰু অধিক আগবাঢ়ি যাব পাৰিম। বিজ্ঞান শিক্ষা কৰিলে তেনে কুসংস্কাৰ থাকিব নোৱাৰে। বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়। সেইটোৱে যে বিজ্ঞান শিক্ষা যেতিয়া গ্ৰহণ কৰে মানুহে, তেতিয়া কুসংস্কাৰ মানুহৰ মনত বাহ ল'ব নোৱাৰে। আৰু বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল যিটো তাত্ত্বিক কথা তাক আমি জানিব পাৰোঁ। গতিকে সেই বস্তু সম্বন্ধে মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে। সেইটোকে কৈছে যে মানুহৰ মনত যিকোনো এটা বস্তু সম্বন্ধে মিছা সংস্কাৰ তেতিয়া জন্মিব নোৱাৰে যেতিয়া মানুহে বিজ্ঞান শিক্ষা লাভ কৰিব। আৰু বিজ্ঞান শিক্ষা লাভ কৰি যেতিয়া এজন মানুহ শিক্ষিত হ'ব, তেওঁ আন 10জন মানুহকো শিক্ষা প্ৰদান কৰি মনৰ আন্ধাৰবিলাক আঁতৰাই পোহৰৰ দিশে বাট বুলাব পাৰিব। গতিকে সেই বস্তু সম্বন্ধে মানুহৰ মনত কোনো মিছাৰ সংস্কাৰ জন্ম হ'ব নোৱাৰে। উদাহৰণস্বৰূপে এটা কথা কৈছে যে পানী কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাৱ ওলায়, মানে ধনগুলৈটোৰ কথা কৈছে। সেই ভাৱ বাজৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে। পানী জমা হোৱা ঠাইত যদি তোমাৰ জেকা জাবৰ জোঁথৰ এসোপা পেলাই থোৱা থাকে, জীৱ জন্তুৰ মল মূত্ৰ থাকে, সেই পানী থকা কাষৰীয়া ঠাইত বেয়া লেতেৰা বস্তুৰ পৰা ভাৱ কিছুমান ওলায়, গেছ কিছুমান ওলায়। আৰু সেই ভাৱটো যেতিয়া বায়ুত তাৰমানে পৰিষ্কাৰ বায়ুত পৰে, তেতিয়া সেইটো জ্বলি যায়। যে সেই জ্বলি যোৱাটোক তেনেকৈ ধনগুলৈক পেটৰ মায়া বুলি তেতিয়া কোনেও নাভাবে। কাৰণ তেতিয়া মানুহে বিজ্ঞান শিক্ষা যেতিয়া লাভ কৰিব তেতিয়া জানিব যে হয়, পানী কাষৰীয়া ঠাইত যদি মলিয়ন বস্তুৰ পৰা এনেকৈ ভাৱ ওলায়, সেই ভাৱটো আহি জুইত তাৰমানে জ্বলি যাব পাৰে। সেইটো কোনো ভূত প্ৰেতৰ কথা থাকিব নোৱাৰে। আৰু এনেবিলাক কথা বিজ্ঞান শিক্ষাৰ পৰাহে আমি জানিব পাৰোঁ। সাধাৰণতে বিজ্ঞান শিক্ষা আজি যদি তোমালোকে হয়তো নপঢ়িলাহেঁতেন, তোমালোকেও যদি কাইলৈ ক'ৰবাত এনেকৈ ধনগুলৈ দেখিলাহেঁতেন, তেতিয়া তোমালোকেও চাগে ভাবিলাহেঁতেন, ৰাতি যদি এনেকুৱা জুই চাকি নিচিনা এটা আহি থাকে, ভূত আহিছে, ভয় খালাহেঁতেন তেতিয়াহ'লে। কাৰণ এতিয়া তোমালোকে যিহেতু এইটো কথা পঢ়িছা, আন 10জন মানুহক ক'ব পাৰিবা যে এনেকুৱা ধনগুলৈ এটা বস্তু আছে, ধনগুলৈটো কিন্তু ভাপ হয়, পানীৰ বাষ্পৰ লগত এনেকৈ বতাহত মিলি গ'লে চাকি নিচিনাকৈ জ্বলি যায়। এতেকে বিজ্ঞানত ভালকৈ জ্ঞান জন্মিলে মানুহৰ মনৰ পৰা বহুত কুসংস্কাৰ পলাবলৈ বাধ্য হয়। আৰু এতিয়া যিহেতু আমি বিজ্ঞানৰ যুগত বাস কৰিছোঁ, বহুখিনি মানুহ অন্ধবিশ্বাসী এতিয়াও হৈ আছে, কিন্তু হ'লেও বহু সংখ্যক মানুহেই বিজ্ঞানৰ যুগত যিহেতু বাস কৰি আছে, সেইকাৰণে মনৰ পৰা বহুত মানুহৰ কুসংস্কাৰ এতিয়া নোহোৱা হৈছে। আৰু ভালকৈ যেতিয়া বিজ্ঞানৰ জ্ঞান জন্মে মানুহৰ মনত, তেতিয়া মনৰ পৰা স্বতঃস্ফূৰ্তভাৱে কুসংস্কাৰ পলাই যাবলৈ বাধ্য হয়। কাৰণ নতুন কথাটো জনাৰ লগে লগে মানুহৰ মনত সেই নতুনটোহে সোমাই থাকে। সেই নতুনটোৰ পৰা তেওঁলোকে আৰু নতুন নজনা কথা জানিবলৈ আগ্ৰহ কৰিব পাৰিব। বিজ্ঞান শাস্ত্ৰ নানাবিধ আছে, সকলোবিধৰ সম্পূৰ্ণ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা। সেই দেখি মানুহে এবিধ বিজ্ঞানৰ মাথোন চৰ্চা কৰে। আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল। কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ জ্ঞান জানিব লাগে। সকলোৰে কিঞ্চিত তেহে এটাৰ সমুচিত। এতেকে আগেয়ে সকলো বিষয়ৰ অলপ জ্ঞান গোটাই লৈ পাছত এক বিষয়ত ভালকৈ লাগিব লাগে। এতিয়া বিজ্ঞান শাস্ত্ৰৰ নানাবিধ আছে বুলি কৈছে। বিভিন্ন ধৰণৰ বিজ্ঞান, এতিয়া আমি যদি বিজ্ঞান সাধাৰণতে চাওঁ তেতিয়াহ'লে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি 3টা শাখা আছে। সেই 3টা শাখাৰো আকৌ বেলেগ কিছুমান পৰিশাখা বা এনেকুৱা আছে, ধৰা বায়'লজিৰে বটানী আৰু জুলজি আছে, তেনেকুৱা ধৰণৰ আছে ন। ফিজিক্স, কেমেষ্ট্ৰিও তেনেকৈ বিভিন্ন ধৰণৰ ভাগবিলাক আছে। গতিকে
সকলো বিধৰ সম্পূৰ্ণ জ্ঞান মানুহে লাভ কৰিব নোৱাৰে। এজন বিজ্ঞানীৰ ক্ষেত্ৰতো হয়তো এজন যদি তেওঁ ৰসায়ন বিজ্ঞানী তেতিয়াহ'লে পদাৰ্থ বিজ্ঞানৰ কথা তেওঁ জানিব বা জীৱ বিজ্ঞানৰ কথা জানিব, কিন্তু সম্পূৰ্ণৰূপে এটা বিষয়ত যেতিয়া তেওঁ অধ্যয়ন কৰিব সেই বিষয়টো সম্পৰ্কেহে তেওঁ পৰিপক্ক হ'ব। গতিকে সেইকাৰণে লেখকে কৈছে যে বিজ্ঞান শাস্ত্ৰ নানাবিধ আছে, বিভিন্ন ধৰণৰ বিজ্ঞান শাস্ত্ৰ আছে আৰু সকলোবিধ শাস্ত্ৰৰ জ্ঞান লাভ কৰাটো অতিকে মানে টান বিষয়, অতিকে কঠিন বিষয়। সেইকাৰণে মানুহে কিন্তু মানে বিজ্ঞানী হ'বলৈ হ'লে বা মানুহে বিজ্ঞানৰ চৰ্চা কৰিবলৈ হ'লে এবিধ বিজ্ঞানৰ চৰ্চাহে কৰে। আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে এজনে এটা বিষয় চৰ্চা কৰিছিল, বিজ্ঞানৰ যিকোনো এটা বিষয় তেওঁলোকে চৰ্চা কৰিছিল। কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ হ'লে সকলো বিষয় অলপ অলপ জানিব লাগে। যেনেকুৱা ধৰণৰ আমাৰ ডক্তৰসকল বেলেগ বেলেগ বিভাগৰ, এতিয়া চাইল্ড স্পেচিয়েলিষ্ট আছে, আই স্পেচিয়েলিষ্ট আছে, গাইনকলজিষ্ট আছে, তেনেকুৱা ধৰণৰ ডাক্তৰবিলাক আছে। কিন্তু সকলোৱে যদি তুমি চোৱা যে তেওঁলোকে মেডিচিনৰ মানে ডক্তৰ এজনৰ যিখিনি প্ৰেছক্ৰাইব কৰে সেইখিনি তেওঁলোকেও কৰিব জানে। যিকোনো এটা বেমাৰ তুমি দেখুওৱা তেওঁ অনুমান কৰি তোমাক দৰৱ এটা দিব পাৰে, এনেকৈ সাধাৰণ বেমাৰৰ কথা কৈছোঁ। গতিকে সেই তেনেকুৱা ডাক্তৰসকলে যেনেকৈ সকলোবিলাক দিশৰ অলপ অলপ পঢ়ে, ঠিক তেনেকুৱা ধৰণে বিজ্ঞানীসকলেও বিজ্ঞানৰ প্ৰতিটো বিষয়ৰে জ্ঞান তেওঁলোকৰ অলপ অলপ হ'লেও থাকে। কিন্তু সম্পূৰ্ণ এটা বিষয় জানিবলৈ হ'লেও, আজি যদি ৰসায়ন বিজ্ঞান পঢ়িবলৈ হয় বা পদাৰ্থ বিজ্ঞান পঢ়িবলৈ হয়, তেওঁ ৰসায়নৰ বিষয়ে জানিব লাগিব, জীৱ বিজ্ঞানৰ বিষয়ে জানিব লাগিব, পদাৰ্থ বিজ্ঞানৰ বিষয়ে জানিব লাগিব। সেইকাৰণে লেখকে কৈছে যে আগৰ দিনৰ পণ্ডিতসকলে একোটা বিষয়ে বিজ্ঞান চৰ্চা কৰিছিল, কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ চৰ্চা তেওঁলোকে কৰিবলৈ সকলো বিষয়ৰ অলপ অলপকৈ জানিছিলে, অলপ অলপ লৈছিলে। উদাহৰণ হিচাপে মানে এনেই তেওঁ কৈছে যে সকলোৰে কিঞ্চিত কিঞ্চিত, এইটো আমাৰ প্ৰচলিত এটা ভাষা প্ৰবাদ যে সকলোৰে কিঞ্চিত কিঞ্চিত তেহে এটাৰ সমুচিত, ইটোৰ পৰা অকণমান ল'লে সিটোৰ পৰা অকণমান ল'লে সিটোৰ পৰা অকণমান ল'লে, কিঞ্চিত মানে তেনেই সামান্য, আৰু এটা অকণমান লৈহে এটা সমুদায় এটা বস্তু হ'লগৈ। ঠিক তেনেকুৱা বিজ্ঞান চৰ্চাও তেনেকুৱা এটা বিষয় যে বিজ্ঞানৰ শাখাৰ প্ৰতিটো শাস্ত্ৰ, বিজ্ঞানৰ প্ৰতিবিধ শাস্ত্ৰৰ বিষয়ে মানুহে মানে পুংখানুপুংখভাৱে জানিব নোৱাৰিব পাৰে, কিন্তু সকলোৰ পৰা অলপ অলপকৈ জানিহে বিজ্ঞানৰ এটা বিষয়ৰ চৰ্চা কৰাটো সম্ভৱ। এতেকে আগে সকলো বিষয়ৰ অলপ অলপ জ্ঞান গোটাই লৈ পাছত এক বিষয়ত ভালকৈ লাগিব লাগে। আৰু আগতে সকলোবিলাক বিষয় লেখকে এটা পৰামৰ্শ দিছে যে সকলোবিলাক বিষয়ৰ পৰা অলপ অলপ জ্ঞান লৈ এটা বিষয় বিজ্ঞানৰ ভাল ধৰণে চৰ্চা কৰিব লাগে। আৰু বিজ্ঞানৰ বিষয় এইটো বিজ্ঞানীসকলৰ কথা, কিন্তু আমি সাধাৰণ মানুহেও বিজ্ঞানৰ এই সকলোবিলাক দিশৰ পৰা অলপ অলপ কথা কিন্তু জনাটো প্ৰয়োজন। আজি যদি আমি বায়'লজি সম্পৰ্কে কিছুমান কথা জানিব লাগে, আজি আমি ৰসায়ন বিজ্ঞান সম্পৰ্কেও কিছুমান কথা জানিব লাগে, ফিজিক্স বা কেমেষ্ট্ৰিৰ বিষয়ে আমি কিছুমান কথা জানিব লাগে। গতিকে ঠিক তেনেকুৱা ধৰণে সকলোবিলাক বিষয়ৰ জ্ঞান আমাৰ অলপ অলপ হ'লেও থাকিলেহে কি হ'ব, আমি কুসংস্কাৰে আমাৰ মনত বাহ ল'ব নোৱাৰে। আৰু যেতিয়া কুসংস্কাৰে মানুহৰ মনত বাহ নল'ব, মানুহৰ মনৰ পৰা কুসংস্কাৰ আঁতৰাব পাৰিব, একমাত্ৰ ঔষধ হৈছে বিজ্ঞান চৰ্চা। বিজ্ঞান চৰ্চা কৰিলে মানুহৰ মনত কুসংস্কাৰ বাহ ল'ব নোৱাৰে। কুসংস্কাৰ বাহ যেতিয়া নল'ব তেতিয়া এজন মানুহ উদ্গতিৰ পথত আগবাঢ়ি যাব। আৰু এটা জাতিৰ এজন মানুহ উদ্গতিৰ পথত আগবাঢ়ি যোৱা মানে সেই জাতিটোৰ এজন দুজন তিনিজন চাৰিজনকৈ তেওঁক অনুকৰণ কৰি সমগ্ৰ মানৱ জাতিটোৱেই কুসংস্কাৰৰ পৰা দূৰত ৰাখি উন্নতিৰ পথত আগুৱাই যাব পাৰিব। গতিকে বৰ্তমান যিহেতু বিজ্ঞানৰ যুগ, বিজ্ঞান চৰ্চা আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় এটা বিষয় হৈ পৰিছে, যি নেকি বিজ্ঞানে আমাক ব্যাপকভাৱে সুবিধাজনক স্থিতিত বৰ্তমান পৰিণত হোৱাত সহায় কৰিছে। আৰু মানুহৰ বৰ্তমান সভ্যতাত বাস কৰি থকা মানুহখিনিৰ জীৱন ধাৰণৰ পৰা আদি কৰি তেওঁলোকৰ যিটো দৈনন্দিন জীৱন যাত্ৰা, সেই জীৱন যাত্ৰাত বিজ্ঞানে এনেকুৱা ধৰণেৰে প্ৰভাৱ পেলাইছে যে মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে বিজ্ঞানৰ অৱদানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। গতিকে বস্তু বিজ্ঞান অধ্যয়ন পাঠটো আমাৰ এই কথাখিনি ইমানতে শেষ হৈছে। পাঠটো বৰ বেছি দীঘল নহয়, চুটি। তোমালোকে মই কৈ দিয়া কথাখিনি চাগে বুজি পাইছা, অনুমান হ'লেও কৰিব পাৰিছা। আজি যিহেতু হোৱাটছএপ গ্ৰুপটো মই দিছোঁৱেই, গতিকে তোমালোকে সেই তাতে নুবুজা যি থাকে মোক কথাখিনি আলোচনা কৰিব পাৰিবা, সুধিব পাৰিবা। আৰু ইয়াৰ পিছৰ ক্লাছটোত, পৰৱৰ্তী ক্লাছত আমি
ইয়াৰ যিখিনি পাঠভিত্তিক ক্ৰিয়া আছে সেইখিনি সম্পৰ্কে অকণমান আলোচনা কৰিম আজিলৈ।